আমি কৰি আছো JEE 2023 previous year question paper solution. Next question to our. A generating station has a connected load of 43 megawatt and a maximum demand of 20 megawatt. The unit generated being 6.15 into 10 power 6 per annum. The demand factor is generating station এটা আছে তাৰ connected load to দিয়া আছে আমাৰ 43 megawatt আৰু যেটো maximum demand দিয়া আছে হেতু 20 megawatt হয়. The unit generated being 6.15 into 10 power 6 per annum কি হৈ গল এটো unit generate কৰিছে মানে ইমানখিনি কিলোৱাট আমাৰ কি হয় এই জেনাৰেট কৰি কিনে ৰাখিছে জেনাৰেটিং ষ্টেচনটো দ্য ডিমাণ্ড ফেক্টৰ কিমান হয় সেইটো দিছে তো মানে এই জেনাৰেটিং ষ্টেচনটোৱে কি কৰিছে 6.15 into 10 power 6 per annum এইটো মানে ইউনিট জেনাৰেট কৰিছে ঠিক আছে তো ইয়াত আমি প্ৰথমে এইটো ডিমাণ্ড ফেক্টৰ কি হয় এইটো দিছে তো তাৰ কাৰণে আমি কি কৰিম প্ৰথমে এইটা কানেক্টেড লোড কি হয় এইটো জানি লম কানেক্টেড লোড কি হয় মানে আমাৰ এই জেনাৰেটিং ষ্টেচনটো ইয়াৰ পৰা ডাইৰেক্টলি কানেক্টেড বুলি ধৰি লওঁ আমি ঠিক আছে তো ইয়াৰ পৰা কি হয় মানে ইয়াত যিমানখিনি কনজিউমাৰ আছে এই কনজিউমাৰ্ছবিলাকে কিমানখিনি লোড কানেক্ট কৰি কিনে ৰাখিছে আৰু এইটো কি হয় মানে লোড কানেক্ট কৰি কিনে ৰাখিছে আৰু অন অফ মেটাৰ নকৰে ঠিক আছে অন হৈ আছে অফ হৈছে এইটো মেটাৰ নকৰে ঠিক আছে আৰু এই লোডবিলাক কি হয় লোডবিলাক আমাৰ ধৰি লোৱা মানে এনেকুৱা বাল্ব হ'ব পাৰে লাইট বাল্ব হ'ব পাৰে নহ'লে বা এনেকুৱা ফেন হ'ব পাৰে ফ্ৰিজ হ'ব পাৰে ঠিক আছে বেলেগ মেচিন হ'ব পাৰে ঠিক আছে এইবিলাক মানে ফেন মেচিন এইবিলাক কি হৈ গ'ল লোড হৈ গ'ল তো লোডবিলাক অন কৰিছে অফ কৰিছে সেইটো মতলব নাই আমাৰ কি হয় কি কাৰ লগত কাম আছে আমাৰ মানে কিমানখিনি কানেক্ট কৰি কেনে ৰাখিছে তো ইহঁতৰ মানে বাল্বটো ধৰি লোৱা 6 ৱাট হয় বা বেলেগ থাকিব তো ইহঁতৰ ৰেটিংবিলাক ঠিক আছে এই গোটেই ৰেটিংবিলাক ফেনটো ধৰি লোৱা 1 কিলোৱাট হয় এই গোটেই ৰেটিংবিলাক কি কৰে এড কৰি কিনে আমাৰ কি হৈ যায় এইটো কানেক্টেড লোডটো আমি পাওঁ ঠিক আছে এইবিলাক কি হয় ৰেটিঙৰ কি হয় যিটো চাম হ'ব সেইটোৱে কি হৈ গ'ল আমাৰ কানেক্টেড লোড হৈ যাব আৰু মেক্সিমাম ডিমাণ্ড বুলি কৈছে ঠিক আছে মেক্সিমাম ডিমাণ্ড 20 মেগাৱাট বুলি কৈছে তো মেক্সিমাম ডিমাণ্ডটো কি হয় মেক্সিমাম ডিমাণ্ডটো হয় কি মানে এই যিবিলাক কানেক্ট কৰি কেনে ৰাখিছে সেইবিলাকতো যিটো কানেক্টেড লোডৰ ক্ষেত্ৰত আমি কি কৰিলোঁ অন অফ মেটাৰ নকৰে বুলি ক'লোঁ ইয়াৰ মেক্সিমাম ডিমাণ্ডৰ কাৰণে কি হয় মানে এটা পাৰ্টিকুলাৰ টাইমত কিমানখিনি আমি অন কৰি কেনে ৰাখিছোঁ ঠিক আছে কিমানটো অন কৰি কেনে ৰাখিছোঁ সেইটো কি হৈ যাব আমাৰ মেক্সিমাম ডিমাণ্ড হৈ যাব তো ইয়াত মানে 20 মেগাৱাট কি হৈ গ'ল অন কৰি কেনে ৰাখিছে এটা পাৰ্টিকুলাৰ টাইমত ঠিক আছে এইটো একচুৱেলি মানে লোড কাৰ্ভত যদি চোৱা তেতিয়াহ'লে মানে আমাৰ কি হয় যিটো ডিমাণ্ড হয় ঠিক আছে ডিমাণ্ডটো কি হৈ যায় আমাৰ এনেকুৱা মানে বঢ়া কমা কৰি থাকে এনেকৈ টাইপৰ তাৰপিছত কি হ'ব এটা পাৰ্টিকুলাৰ টাইমত কি হয় চবচে পিক ভেলুটো পাম আমি লোড আছে ধৰি লওক এইটো মেগাৱাটত থাকিব তাৰপিছত এইফালে আমাৰ টাইম আছে ঠিক আছে তো এটা পাৰ্টিকুলাৰ টাইমত কি হৈছে চবচে বেছি মেক্সিমাম ডিমাণ্ড হৈছে এইটো যিটো পইণ্ট হয় এই পইণ্টত কি হয় চবচে বেছি মেক্সিমাম ডিমাণ্ড হৈছে ঠিক আছে এই পইণ্টটো পি পইণ্ট বুলি ধৰি লওক ঠিক আছে এই পইণ্টটো এইটো কি হৈ গ'ল পিক পইণ্ট হয় তো এই পইণ্টটোৰ যিমানটো মানে আমাৰ হেৰি কি কয় যিমানটো মেগাৱাট হয় সেইটোৱে কি হৈ গ'ল আমাৰ মেক্সিমাম ডিমাণ্ড হৈ গ'ল ঠিক আছে মেক্সিমাম ডিমাণ্ড তো আমাৰ ডিমাণ্ড ফেক্টৰ কি হয় ডিমাণ্ড ফেক্টৰটো এই যিটো কানেক্টেড লোড আছে আৰু মেক্সিমাম ডিমাণ্ড আছে ইহঁতৰ কি হয় ৰেচিঅ'টো হয় ইজ ইকুৱেল টু মেক্সিমাম ডিমাণ্ড ডিভাইড আপন কানেক্টেড লোড তো এইটো কিমান হৈ যাব 20 ডিভাইড আপন 43 ইকুৱেল টু যদি এইটো কৰা তেতিয়াহ'লে কি হৈ যাব 0.465 আহিব ঠিক আছে তো আমাৰ অপশ্যন কোনটো হৈ যাব অপশ্যন এটো হৈ যাব তো মানে আমাৰ এইটো যিটো ইনফৰমেশ্যন দিয়া আছিলে কিমান ইউনিট জেনেৰেট কৰে নামত সেইটো কি আছিলে এইটো ৰিডাণ্ডেণ্ট ইনফৰমেশ্যন হয় তো এইটো আমাৰ দৰকাৰ নাই আমাৰ কি দৰকাৰ হ'ল এইটো 43 মেগাৱাট কানেক্টেড লোড আৰু মেক্সিমাম ডিমাণ্ডটো এইটো দৰকাৰ হ'ল ঠিক আছে